সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 3 জুলাই সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক। শেষত আপোনালোকৰ মন্তব্য সেয়া লিখিব আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছিলে যে নলবাৰীত যিটো ঘটনা হৈছিলে মৃদু মুৰ্দাৰ লগত আৰু GMCHত যিহেতু চিকিৎসাধীন হৈ আছিলে, কিন্তু অৱশেষত আমাৰ বাবে বহুত এটা বেছি বেয়া খবৰ আৰু এই যি চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃদু মুৰ্দাৰ মৃত্যু হৈছে। তো এই যে দুখী যিটো ঘটনা কৰিলে এইখিনি ক্ষেত্ৰত এতিয়া সকলোৱে বিচাৰিছে যে মুঠৰ ওপৰত এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক হ'ব নালাগে আৰু বিশেষকৈ সঁচাকৈ এই যি GMCHত এতিয়া সকলোৱে ভাবি আছিলে যে সুস্থ হৈ আহিব, কিন্তু শেষত এতিয়া আপোনালোকে গম পালে মৃত্যু হ'ল। নেক্সট খবৰ যদি আমি চাওঁ, শিৱসাগৰৰ চিন্তামণিগড়ত অবৈধভাৱে প্ৰায় 7,000 মিয়া আছে বুলি শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰিছে। শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে যিহেতু শিৱসাগৰৰ চিন্তামণিগড়ত এতিয়া প্ৰায় অবৈধভাৱে 7,000 মিয়া আছে আৰু এইখিনি উচ্ছেদ কেতিয়ালৈ কৰিব। এতিয়া স্থানীয় বিধায়ক যি অখিল গগৈ ডাঙৰীয়া এইখিনি ক্ষেত্ৰতো কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাই বা এইখিনি সংসদত সেইখিনি উত্থাপন কৰা নাই। কিন্তু কথাটো হ'ল কি, এই যে চিন্তামণিগড়ত কিন্তু আমি যদি চাওঁ তেনেহ'লে অবৈধভাৱে 7,000তকৈ অধিক মিয়া মুছলমানে ইয়াত বাস কৰি আছে। এতিয়া শৃংখল চলিহা ডাঙৰীয়াই মন্তব্য কৈছে আৰু এইখিনি উচ্ছেদ কেতিয়ালৈ হ'ব সেইটোহে আমি ৰৈ আছোঁ। নেক্সট খবৰ যদি আমি চাওঁ, গুৱাহাটী ISBTত অৱস্থা শোচনীয়। গুৱাহাটী ISBT অৱস্থা শোচনীয়। এতিয়া যদি আমি চাওঁ তেনেহ'লে যিসমূহ বাছ আস্থানত গৈ পিনি তেনেদৰে যাত্ৰীসকল ৰখিবৰ বাবে থাকিবৰ বাবে কোনো ধৰণৰ ভাল ব্যৱস্থা নাই বা খোৱা পানী তোলাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নাই। তো এইখিনিক লৈ এতিয়া খবৰ আহিছে বা এইখিনি খবৰ সম্প্ৰচাৰ কৰিছে, কিন্তু এই ক্ষেত্ৰত এতিয়া গুৱাহাটী যি ISBT তো কেনেদৰে আগন্তুক সময়ত কাৰ্যকৰী কৰিব বা সুবিধাসমূহ কেনেদৰে দিব সেইটো এটা লক্ষণীয় হ'ব। কিন্তু কথাটো হ'ল কি, এইখিনি উন্নত কৰিব হ'ল এনেদৰে জনাইছে। নেক্সট খবৰ যদি চাওঁ, মহানগৰী মালিগাঁৱত প্ৰমণ চক্ৰৰ জালত যুৱতী। তো এতিয়া কথাটো হ'ল কি, এতিয়া বাহিৰৰ যিসকল যুৱক আহি পিনি চাকৰিত কিবা প্ৰলোভন দিব, কিবা বিয়া প্ৰস্তাৱ দিব, এনেকুৱা ধৰণৰ কাৰ্য কৰাৰ এইখিনি উদ্দেশ্যৰে আহি পিনি কি কৰে, টকা সংগ্ৰহ কৰে। তো চাকৰি দিম বুলি ক'ব, কিবা এটা ক'ব, কিন্তু প্ৰকৃততে আমি এই যি চাকৰিৰ নামতে হওক বা এনেকুৱা ধৰণৰ কোনোবাই প্ৰবঞ্চনা কৰিলে আমি বুজি উঠা উচিত। এতিয়া বৰ্তমান সময়ত আমি সেইখিনি চালেই গম পাব লাগে বা ক'লে গম পাব লাগে যে এতিয়া আমি কি হ'ব, কোনোবাই চাকৰি দিম বুলি ক'লে দিব নোৱাৰে, কিবা এটা সুবিধা দিম বুলি ক'লে দিব নোৱাৰে। তো এইখিনি ক্ষেত্ৰত এতিয়া দেখা গ'ল মহানগৰীৰ মালিগাঁৱত প্ৰবণ চক্ৰৰ জালত পৰিল যুৱতী। নেক্সট খবৰ যদি চাওঁ, কাৰ্বি আংলঙত বকলীয়া ঘাটত পুনৰ উচ্ছেদ। তো এতিয়া সেয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আপোনালোকে জানে কৈছে যে যেতিয়ালৈকে 1 ইঞ্চি মাটিও থাকিব অবৈধভাৱে কোনোবাই দখল কৰি থাকিব সেইখিনি উচ্ছেদ কৰিমেই। আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে আকৌ পুনৰ কাৰ্বি আংলং বকলীয়া ঘাটত পুনৰ উচ্ছেদ সেইখিনি প্ৰক্ৰিয়া আৰম্ভ কৰা দেখা গ'ল। নেক্সট খবৰ যদি আমি চাওঁ, য'তেই খালী মাটি দেখিছে তাতেই কি হৈছে, বসতি স্থাপন কৰিছে আৰু এইখিনি লোকসকল আহিয়ে আছে। এইখিনি জনাইছে য'ত যেনেদৰে গোৱালপাৰাত হওক, নগাঁৱত হওক, ঢিঙত এনেকুৱা ধৰণৰ খবৰবিলাক, বটদ্ৰৱাত হওক, তো য'তেই খালী মাটি পাইছে তাতে সেইখিনি অবৈধভাৱে আহিছে আৰু ইয়াক লৈ চৰকাৰে কেনেদৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো এটা উল্লেখনীয় হ'ব। মুঠপত এই বিষয়টো গুৰুত্ব সহকাৰে লৈ আগন্তুক সময়ত এই যি উচ্ছেদ প্ৰক্ৰিয়া খৰতকীয়া কৰিব লাগে বুলি সকলোৱে দাবী জনোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, 6 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন। সেয়ে 6 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন 2024-27 বৰ্ষৰ বাবে সেইখিনি অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এতিয়া কথাটো হ'ল কি, যি 6 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'ব সেই ক্ষেত্ৰত সঠিক যিসমূহ কাম কৰিম বুলি কৈছিলে, প্ৰতিশ্ৰুতি দিম বুলি কৈছিলে, সেইসমূহ কাম কৰিব নে নকৰিব সেইটোক লৈ এতিয়া সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে। মুঠৰ ওপৰত প্ৰতিটো যি বিষয়ৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিলে যে সেইখিনি আমি সকলোখিনি সমাধান কৰিম। এতিয়া বাজেটত এতিয়া সেইখিনি ধৰে নধৰে 2026-27 বৰ্ষৰ বাবে বিদ্যালয় প্ৰাধিকৰণ, গুৰু দক্ষিণা, অংগনবাড়ী এককালীন, আত্মনিৰ্ভৰশীল অসম এতিয়া অৰুণোদয় আঁচনি, সেইখিনি তো নতুন নিযুক্তি তো কি কেনেদৰে কৰে সেইখিনি আগন্তুক সময়ত দেখা যাব। এতিয়া 6 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। নেক্সট খবৰ যদি চাওঁ, মাজুলীত স্বাস্থ্যখণ্ডত পয়া লগা ছবিটোতে কিছুমান ঠাইত এতিয়া মাজুলীত এনেকুৱা ধৰণৰ হৈ গৈছে, যদি আমি কিবা এটা এতিয়া দেখা গৈছে যে স্বাস্থ্যৰ বাবে সেইখিনি তাত দেখুৱাবলৈ গৈছে, কোনোবা তাত দৰৱেই নাই, কোনোবা তাত চিকিৎসালয়ত চিকিৎসকেই নাই, তো এনেকুৱা ধৰণৰ এটা কি হৈছে, এটা পৰিৱেশ সৃষ্টি হৈছে মাজুলীত। নেক্সট খবৰ যদি চাওঁ, লাওখোলা অভয়াৰণ্যত উচ্ছেদ। তো এতিয়া সেইখিনি উচ্ছেদ চলাইছে। মই সেইটো কৈছোৱেই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব, কেতিয়াও সেইখিনি ৰৈ নাথাকে, থমকি নৰয়। এতিয়া লাওখোলা অভয়াৰণ্যত উচ্ছেদ চলোৱা দেখা গৈছে।
নেক্সট খবৰ যদি চাওঁ কৃষকসকলৰ বাবে কৃষকসকলে অতি সোনকালে আপোনালোকে কি কৰি ল'ব ফচল বীমাটো আপোনালোকে অতি সোনকালে কৰি লওক এইখিনি আপোনালোকৰ হৈ আছে যদি আপোনালোকে কৃষকৰ এতিয়াও এইখিনি কৰি লোৱা নাই খেতিৰ সৈতে জড়িত কিন্তু আপোনালোকে এইসমূহ সুবিধাৰ পৰা যাতে বঞ্চিত নহয় তাৰ আগে এই ফচল বীমাটো আপোনালোকে কৰি লওক নেক্সট খবৰ যদি চাওঁ নগাঁও লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ কংগ্ৰেছক জিকাই লাভ নাই অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে কংগ্ৰেছক জিকাই লাভ নাই কংগ্ৰেছক জিকালে কি কৰিব আগন্তুক সময়ত আমি সেইখিনি দেখা আছে আৰু জিকাই আমি একো কৰিব নালাগে তো এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে আৰু এতিয়া কংগ্ৰেছ বিজেপিৰ লগত কম্প্ৰমাইজ কৰি চলি থাকে বুলি অখিল গগৈ ডাঙৰীয়াই এই এনেকুৱা ধৰণৰ এটা মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ তো এতিয়া হয় যি বৃদ্ধ পেঞ্চনৰ ক্ষেত্ৰত এতিয়া বহুতে কৈ আছে যে বৃদ্ধ পেঞ্চনটো বাঢ়িব লাগে কাৰণ কেলে এতিয়া বৃদ্ধসকলে যিটো পেঞ্চন পায় সেইটো কেতিয়াও তেওঁলোকৰ বাবে সেইখিনি সুবিধাজনক নহয় বা তেওঁলোকৰ সেইখিনি কেতিয়াও সমাধান নহয় তো আগন্তুক যি বাজেট আহি আছে বাজেটত তেওঁলোকৰ সেইখিনি পেঞ্চন বৃদ্ধি কৰাক লৈ মন্তব্য কৰা দেখা গৈছে নেক্সট খবৰ যদি চাওঁ অন্তিম দিনা সাক্ষ্য প্ৰদান কৰিলে ৰবি শৰ্মাই 6 নম্বৰ দিনত সেইখিনি তেওঁ মন্তব্য কৰি কৈছে যে কঠোৰ শাস্তি পাবই লাগিব দুখীয়ে কাৰণ কেলে এইটো এনেকুৱা ধৰণৰ এটা কাৰ্য কৰা সকলোৱে জানি বুজি এটা কাম কৰিছে তেওঁলোকে তো সেইখিনি দুখীয়া শাস্তি পাবই লাগিব তো বা যি কি নহওক আজি 6 জুলাই সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ ছাপোৰ্ট পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ দৰে পায়